নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 22 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল মানুহে PM কিষাণ আঁচনিত নিজৰ নামখন অন্তৰ্ভুক্ত কৰাৰ বাবে অনলাইন এপ্লিকেশ্যন কৰিছিল, সেইসকল মানুহে অতি শীঘ্ৰেই কৰিব লাগিব এই তিনিখন কাম। অন্যথা আপোনাৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ থাকিলেও নাপাব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000কৈ টকা। তো কি কাম কৰিব লাগিব এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো PM কিষাণ সম্বন্ধে ইয়াতে লিখা আছে, মনত ৰাখিব PM কিষাণ আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে পৰৱৰ্তী কিস্তি ধন লাভ কৰিবলৈ তলত উল্লেখ কৰা তিনিটা প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিব লাগিব। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ পৰৱৰ্তী কিস্তি মানে 19 নম্বৰ কিস্তি 2000কৈ টকা পাব বিচাৰে তেন্তে এই তিনিখন কাম অতি সোনকালে কৰি লওক যদিহে এই তিনিখন কাম কৰা নাই। তো প্ৰথম কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ লিংক। তো আপোনালোকে যদি এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে অতি সোনকালে কৰি লওক। 2 নম্বৰ কামটো হ'ল eKYC। তো যিসকল মানুহে PM কিষাণ আঁচনিত আবেদন কৰিছে কিন্তু eKYC কৰা নাই সেইসকল মানুহে অতি শীঘ্ৰে eKYC কৰি লওক। 3 নম্বৰ কামটো হ'ল PM কিষাণ আঁচনিৰ লগত নিজৰ মাটিৰ তথ্য পাতি আপডেটকৰণ। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ লগত নিজৰ মাটিৰ তথ্য পাতি আপডেট কৰা নাই তেন্তে অতি সোনকালে কৰি লওক লেণ্ড চিডিং। তো এই তিনিখন কাম যিসকল কৃষকে নকৰিব সেইসকল কৃষকে কিন্তু নাপাব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000কৈ টকা। লগতে যিসকল কৃষকে PM কিষাণৰ 17-18 নম্বৰ কিস্তি ধন পোৱা নাই সেইসকল কৃষকে যদি এই তিনিখন কাম কৰে তেন্তে একেলগে 6000কৈ টকা সোমাই যাব। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আছামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে ইম্পৰ্টেণ্ট নটিছ PSTNPET for requirement of Constable Armed Branch in Assam Commando Battalion will start on 25th November 2024। তো যিসকল ল'ৰা ছোৱালীয়ে আছাম পুলিচৰ চাকৰিৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিছিল সেইসকল ল'ৰা ছোৱালীৰ ইণ্টাৰভিউ বা এক্সাম অহা 25 নৱেম্বৰ তাৰিখে অসম চৰকাৰে অনুষ্ঠিত কৰিব। লগতে যোৱা 18 নৱেম্বৰ তাৰিখৰ পৰাই কিন্তু এক্সামৰ এডমিট কাৰ্ড চৰকাৰে ৰিলিজ কৰিছে। তো যিসকল ল'ৰা ছোৱালীয়ে এতিয়ালৈকে এডমিট কাৰ্ড ডাউনলোড কৰা নাই সেইসকল ল'ৰা ছোৱালীয়ে slprbassam.in অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰি নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো আপোনালোকৰ বন্ধুবৰ্গ বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যই যদি আছাম পুলিচৰ চাকৰিৰ বাবে অনলাইন এপ্লিকেশ্যন কৰিছিল তেন্তে সেই আপোনাৰ বন্ধু বা আপোনাৰ পৰিয়ালৰ সদস্যজনক জনাই দিব যে অহা 25 নৱেম্বৰ 2024 তাৰিখে আছাম পুলিচৰ ইণ্টাৰভিউ বা এক্সাম হ'ব। তো অসম চৰকাৰে কিন্তু ইতিমধ্যে স্পষ্টভাৱে ডেট উল্লেখ কৰিছে। তো ইয়াতে লিখা আছে আছাম কমাণ্ডো বেটেলিয়ান উইল কমেন্স অন 25 নৱেম্বৰ 2024। তো অহা 25 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব এক্সাম। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। অসম চৰকাৰে যোৱা 19 ছেপ্টেম্বৰ 2024 তাৰিখে
ঘোষণা কৰিছে অৰুণোদয় 3.0 আঁচনি। তো যিসকল দুখীয়া মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিত নিজৰ নামখন অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল দুখীয়াই কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো আবেদন সম্পৰ্কে ইয়াতে আৰু কি লিখা আছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে অসমৰ 37.2 লাখ দুখীয়াক প্ৰদান কৰিব অৰুণোদয় আঁচনি। লগতে অৰুণোদয় 3.0 আঁচনিৰ এখন বিশেষ সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ পৰা এজন মহিলা সদস্যাই কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে অতি সোনকালে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰি লওক। তো ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক থকা মহিলাসকলেহে কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নাথাকিলে কিন্তু অৰুণোদয় 3.0 আঁচনিত কৰিব নোৱাৰিব আবেদন। তাৰপিছত 3 নম্বৰত কৈছে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তো যিসকল মহিলা অসমৰ স্থায়ী বাসিন্দা সেইসকল মহিলাই অৰুণোদয় 3.0 আঁচনি লাভ কৰিব। আৰু মহিলাজনীৰ বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 18 বছৰৰ ঊৰ্ধৰ। তো 18 বছৰতকৈ বেছি বা 18 বছৰ ঊৰ্ধৰ প্ৰতিগৰাকী মহিলাই অৰুণোদয় 3.0 আঁচনিত কৰিব পাৰিব আবেদন যদিহে ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হৈ আছে। তো মহিলাসকলৰ উপৰিও দিব্যাংগসকল বা শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলেও কিন্তু অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব পাৰিব। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিৰ আবেদন সম্পৰ্কে জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মৌ পালকসকললৈ। তো মৌ পালকসকললৈ চৰকাৰে এনেকুৱা এখন আপডেট আগতীয়াকৈ প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে মৌ পালকসকললৈ সহযোগিতাৰ হাত, ৰাষ্ট্ৰীয় মৌ পালন অভিযান। তো চৰকাৰে ৰাষ্ট্ৰীয় মৌ পালন অভিযানৰ অধীনত কি কি সুবিধা প্ৰদান কৰিব ইয়াতে আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো যিসকল দুখীয়া মানুহে মৌ পালন কৰে সেইসকল দুখীয়া মানুহক ভাৰত চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য। তাৰপিছত ইয়াতে আৰু কি লিখা আছে আপোনালোকক বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে 1 নম্বৰত কৈছে বৈজ্ঞানিক পদ্ধতিৰে মৌ পালন তথা মৌ জলৰ উৎপাদন বৃদ্ধিকৰণ। 2 নম্বৰত কৈছে মৌ পালনৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি তৈয়াৰ। 3 নম্বৰত কৈছে মৌ পালকসকলৰ বাবে উন্নত জাতৰ মৌ মাখিৰ যোগান সুনিশ্চিতকৰণ। 4 নম্বৰত কোৱা হৈছে মৌ মাখি সংক্ৰান্তীয় বেমাৰ আজাৰ নিৰূপণ তথা নিৰাময়ৰ ব্যৱস্থা গ্ৰহণ। 5 নম্বৰত কৈছে সংহত মৌ পালন ব্যৱস্থাৰ উন্নতি সাধন। 6 নম্বৰত কৈছে মৌ পালনৰ বাবে প্ৰয়োজনীয় সা সঁজুলি তৈয়াৰ। এইবোৰ সাহায্য চৰকাৰে আপোনালোকক মৌ পালন আঁচনিৰ অধীনত প্ৰদান কৰিব। তো ধন্যবাদ।